চৰ্বি বা মেদবহুলতা কি কেনেকৈ ঠিক কৰিব চৰ্বি বা মেদবহুলতাৰ সমস্যা পেটৰ চৰ্বি স্বাস্থ্যৰ বাবে কিমান বিপদজনক চাও আহক আমাৰ এই বিশেষ প্ৰতিবেদন আমাৰ দেশৰ অধিকাংশ মানুহৰে পেটত অতিৰিক্ত চৰ্বি আছে অতিৰিক্ত পেটৰ চৰ্বিয়ে দেহৰ সৌন্দৰ্য নষ্ট কৰে সেইবাবে বেছিভাগ মানুহে নানান ধৰণৰ ঢিলা আৱৰণেৰে নিজৰ বাঢ়ি অহা পেটটো ঢাকিবলৈ চেষ্টা কৰে কিন্তু সৰহসংখ্যক মানুহে এটো উপলব্ধি নকৰে যে অতিৰিক্ত চৰ্বিয়ে অকল দেহৰ সৌন্দৰ্য নষ্ট কৰাই নহয় অতিৰিক্ত পেটৰ চৰ্বিয়ে ভয়ংকৰভাৱে স্বাস্থ্যৰ হানি কৰিব পাৰে বিভিন্ন বৈজ্ঞানিক গৱেষণাত প্ৰমাণ হৈছে যে অতিৰিক্ত দেহৰ চৰ্বি অস্বাস্থ্যকৰ বিশেষকৈ অতিৰিক্ত পেটৰ চৰ্বিয়ে নানান ভয়ংকৰ ৰোগৰ সৃষ্টি কৰিব পাৰে পেটৰ চৰ্বি সাধাৰণতে দুই প্ৰকাৰৰ প্ৰথম বিধক সাবকিউটেনিয়াছ ফেট বুলি কোৱা হয় যি পেটৰ ছালৰ তলত আৰু পেটৰ মাংসপেশীৰ ওপৰত থাকে এইবিধ ফেট বা চৰ্বিয়ে আমাৰ পেটৰ মাংসপেশী ঢাকি ৰাখে এইবিধ পেটৰ চৰ্বিৰ পৰিমাণ কমি অহাৰ লগে লগে তলৰ মাংসপেশী সুন্দৰকৈ দেখা পোৱা যায় যাক ইংৰাজীত সিক্স পেক এপ বুলি কোৱা হয় দ্বিতীয়বিধ চৰ্বিক ভিছাৰেল ফেট বুলি কোৱা হয় যি পেটৰ ভিতৰত অন্ত্ৰ যকৃত বৃক্ক আদিক আৱৰি থাকে এই ভিছাৰেল ফেটৰ বাবে পেটটো বাহিৰলৈ বেছিকৈ ওলাই আহে পেটটো হাতেৰে হেঁচিলে কিন্তু টান যেন অনুভৱ হয় এনে ধৰণৰ বাঢ়ি অহা পেটক ইংৰাজীত বিয়াৰ বেলি বুলিও কোৱা হয় সাবকিউটেনিয়াছ আৰু ভিছাৰেল দুয়োবিধ চৰ্বিয়ে জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে সাবকিউটেনিয়াছ ফেটতকৈ অতিৰিক্ত ভিছাৰেল ফেট স্বাস্থ্যৰ বাবে বেছি ভয়ানক সাধাৰণতে পেটৰ চৰ্বিয়ে দেহত হৃদৰোগ ডায়েবেটিছ উচ্চ ৰক্তচাপ ষ্ট্ৰোক বিভিন্ন ধৰণৰ কৰ্কট ৰোগ আৰু স্লিপ এপনিয়া আৰু অকাল মৃত্যুৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে অতিৰিক্ত পেটত চৰ্বি হোৱাৰ কাৰণসমূহ কি জানো আহক ভাৰতীয়সকলে পেটত অধিক চৰ্বি হোৱা জিন বংশানুক্ৰমে কঢ়িয়ায় সেইবাবে আমাৰ পেটত চৰ্বি হোৱাৰ সম্ভাৱনা খুব বেছি দ্বিতীয়তে অধিক শ্বেতসাৰজাতীয় খাদ্য গ্ৰহণ কৰা ভাৰতীয়সকলৰ আহাৰৰ প্ৰধান উপাদান যেনে ভাত ৰুটি ডোছা ইডলি আদি শ্বেতসাৰজাতীয় খাদ্য এই শ্বেতসাৰজাতীয় খাদ্য খুব বেছি পৰিমাণে দিনটোত খোৱা হয় অধিক শ্বেতসাৰজাতীয় খাদ্য আৰু লগতে চেনি বা আন চেনি মিহলোৱা খাদ্য বা পানীয়ে পেটৰ চৰ্বি বৃদ্ধি কৰে শীতল পানীয় বিশেষ অপকাৰী পেটৰ বাবে তৃতীয়তে খাদ্যৰ পৰিমাণ আমি যদি আমাৰ শৰীৰত লগাতকৈ বেছি পৰিমাণৰ খাদ্য গ্ৰহণ কৰোঁ তেন্তে শৰীৰত নলগা খাদ্য বা শক্তিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব অৰ্থাৎ আমি যিমানখিনি কেলৰি গ্ৰহণ কৰোঁ সিমানখিনি যদি খৰচ কৰিব নোৱাৰোঁ তেনেহ'লে বাকী থকা কেলৰিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব কেলৰি হ'ল শক্তিৰ এটা একক প্ৰত্যেক খাদ্যবস্তুতে বিভিন্ন পৰিমাণৰ কেলৰি উৎপন্ন হয় চতুৰ্থতে বয়সেও পেটৰ চৰ্বি হোৱাত যথেষ্ট প্ৰভাৱ পেলায় বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰৰ ক্ৰিয়া প্ৰক্ৰিয়াবোৰ মন্থৰ হৈ আহে এজন ব্যক্তিৰ 30 বছৰ বয়সত যিমানখিনি কেলৰিৰ প্ৰয়োজন আছিল 50 বছৰ বয়সত তাতকৈ কম কেলৰিৰ প্ৰয়োজন হয় যদি একে সমান কেলৰি গ্ৰহণ কৰি থাকে তেন্তে তেওঁৰ পেটৰ চৰ্বি বাঢ়ি যাব পঞ্চমতে অত্যাধিক সুৰাপানে পেটৰ চৰ্বি বৃদ্ধি কৰে যাক বিয়াৰ বেলি বুলিও কোৱা হয় অকল বিয়াৰেই নহয় সকলো প্ৰকাৰৰ সুৰাই পেটৰ চৰ্বি বৃদ্ধি কৰে গতিকে এনেধৰণৰ সমস্যাসমূহৰ পৰা আপুনি নিজকে বচাই ৰাখিব হলে ঘৰুৱা কিছুমান উপায়ো আপুনি ব্যৱহাৰ কৰিব পাৰে যেনে মেদবহুলতা হ্ৰাস কৰাত ত্ৰিফলা খোৱাটো ফলপ্ৰসূ নিতৌ এচামুচ ত্ৰিফলা চূৰ্ণ আধা চামুচ মৌ বা সামান্য গুড়ৰ লগত ভালদৰে মিহলাই খাব লাগে দ্বিতীয়তে মাজে মাজে উপবাস ৰাখিব লাগে উপবাসে দেহৰ অতিৰিক্ত ওজন কমোৱাত সহায় কৰে তৃতীয়তে মেদবহুলতা হ্ৰাস কৰিবলৈ ক্ষাৰীয় বস্তু যেনে গাজৰ জাতিলাও অমিতা সেউজীয়া শাক পাচলি আদি বেছিকৈ খাব লাগে নিয়মিত যোগ প্ৰাণায়ামৰ অভ্যাসে মেদবহুলতা হ্ৰাস কৰে দিনত বেছি সময় শোৱাৰ অভ্যাস ত্যাগ কৰা উচিত আৰু ৰাতি আহাৰ সোনকালে আৰু নাম মাত্ৰহে খোৱাটো উচিত গতিকে এনেসমূহ নিয়মাৱলী মানি চলিলে চৰ্বি তথা মেদবহুলতাৰ পৰা নিজৰ স্বাস্থ্য মুক্ত কৰি ৰাখিব পাৰে।